হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আৰু আজি আমি আহি পালোঁহি কলিকতা। যিহেতু আমি বহুত বেছি ৰাতিপুৱা আহি পাইছিলোঁ, সেইকাৰণে আমি মানে এটা ছাত্ৰী নিবাস লৈ ল'লোঁ আৰু তাতে আমি ফ্ৰেছ হ'লোঁ, অকণ ৰেষ্ট ল'লোঁ। তাৰপিছত এয়া আমি নদী পাৰ হ'ব আহিছোঁ। হুগলী নদীখন পাৰ হৈ আমি সিপাৰে যাম, কাৰণ আমি যাম চাবলৈ ভিক্ট'ৰিয়া পেলেচ। আৰু যিহেতু ভিক্ট'ৰিয়া পেলেচ আমি সিপাৰে গৈ চাব লাগিব, চ' আমি পাৰ হৈ আহি গ'লোঁ। আৰু এতিয়া আমি চাহ একাপ খাওঁ বুলি ৰ'লোঁ। তাৰপিছতে বিস্কুট কেইটামান কুকুৰকো খোৱালোঁ, নিজেও খালোঁ। খাই মেলি এতিয়া এয়া গৈ আছোঁ ভিক্ট'ৰিয়া পেলেচ চাওঁ বুলি। এয়া আমি গাড়ীত 4জন গৈ আছোঁ আৰু এয়া পাই গ'লোঁহি ভিক্ট'ৰিয়া পেলেচ। বৰ ভাল লাগিছে। আগতেও কলকাতা আহিছোঁ যদিও ভিক্ট'ৰিয়া পেলেচ চোৱা হোৱা নাছিলে, কিন্তু বহুতেই ডাঙৰ এটা এলেকা হয়, বহুতেই ডাঙৰ জেগা এইখিনি। আৰু ভিতৰৰ চাওকচোন কিমান বেছি ধুনীয়া। গোটেইটো এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ, কাৰণ আমাৰ হাতত সময় তেনেই তাকৰ আছিলে। আৰু এতিয়া আমি যিহেতু আমাৰ আকৌ নেক্সট ট্ৰেইন আছে নেল্লৰলৈকে, চ' আমি ইয়াত বেছি সময় কটাব নোৱাৰিলোঁ, যদিও যিমান সময় পাৰিলোঁ থাকিলোঁ, চালোঁ, ফুৰিলোঁ। বৰেই বেছি ভাল লাগিলে। এয়া চাওকচোন ইমান ধুনীয়াকৈ ঘোঁৰা গাড়ীবোৰ সজাই থৈছে, কিন্তু ঘোঁৰা গাড়ীবোৰ সজাই থ'লে মানুহবোৰ উঠিলে ঘূৰাই চাগে বহুত কষ্ট পায়। তাৰপিছতে আমি ফ্ৰুটছ খালোঁ, আৰু লগতে ল'ৰাটোৱে মুখেৰে কথা ক'ব নোৱাৰে, কানেও নুশুনে, বোবা ল'ৰা। সিও কিবা বেচিছিলে, আমি মধুৰিআম খালোঁ তাৰ পৰা। তাৰপিছত বিৰিয়ানী খাই পেলাই দুপৰীয়া সাজত এয়া মেট্ৰ'লৈ গৈ আছোঁ। আমি হাওৰা গৈ আকৌ